হয়, মাহৰ মূৰত ভৰাব লাগে 299 টকা ৰিচাৰ্জ মোবাইলৰ বাবে। পিছে ৰ'ব, ৰিচাৰ্জ ভৰাবহে লাগে কিন্তু ফোন কৰিবলৈ টাৱাৰ নাই। দৈনিক বন্য হস্তীয়ে সন্তাস সৃষ্টি কৰে। ফোন কৰিব বন বিভাগক, ৰ'ব পিছে মোবাইলৰ টাৱাৰ নাই। জৰুৰীকালীন অৱস্থাত অগ্নি নিৰ্বাপক বাহিনীকে হওক বা এম্বুলেন্সকে হওক ফোন কৰিবলৈ আৱশ্যক মোবাইল, কিন্তু মোবাইল আছে, ৰ'ব মোবাইলত টাৱাৰ নাই। হয়, মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী নুনাইখুটি অঞ্চলত। আৰু এই নুনাইখুটি অঞ্চলত আজি ৰাইজে বিগত বহু সময়ৰ পৰা তেওঁলোকে বিশেষকৈ মোবাইলৰ টাৱাৰৰ তেওঁলোকৰ অসুবিধাৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু বিশেষকৈ ক'ব লাগিব আজি তেওঁলোকে সকলো ইয়াৰ ৰাইজে মাৰ বান্ধি ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মোৰ সতীৰ্থ সুৰেন দিগালক ইয়াৰ সামগ্ৰিক যি পৰিৱেশ দৃশ্য সেই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে দেখিবলৈ পাইছে হাতত বেনাৰ লৈ মহিলাসকলে এক প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে হাতত মোবাইল লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশেষকৈ এই নুনাইখুটি অঞ্চলৰ যিসকল লোক আজি দীৰ্ঘদিন ধৰি তেওঁলোকে মোবাইলৰ যি যোগাযোগৰ এক মাধ্যম বুলি ক'ব লাগিব মোবাইল ফোন, আৰু মোবাইল ফোনৰ ইটোৰ পৰা এঠাইৰ পৰা আন এঠাইলৈ ফোন যাবৰ বাবে বিশেষকৈ টাৱাৰৰ প্ৰয়োজন। টাৱাৰ থাকিলেহে আচলতে নেটৱৰ্ক থাকিব। ইয়াত এনেকুৱা এটা সমস্যাত তেওঁলোকে পৰিছে। দৈনিক নিশা তেওঁলোকৰ ক'ব লাগিব যে বন্য হস্তীয়ে এই অঞ্চলসমূহত আচলতে এক প্ৰকাৰ সন্তাস সৃষ্টি কৰে, কিন্তু বিভাগক তেওঁলোকে ফোন কৰিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। জৰুৰীকালীন অৱস্থাত যদি এম্বুলেন্সক ফোন কৰিবলগীয়া হয় তাতেও কিন্তু তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ আহিছে। কিন্তু মাহৰ মূৰত 299 টকা ৰিচাৰ্জ তেওঁলোকে কৰিবই লাগিব, নহ'লে তেওঁলোকে ব্যৱহাৰ কৰি থকা সেই চিম কাৰ্ড বন্ধ হৈ যাব, যাৰ বাবে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কি ক'ব, মোবাইল ফোন বুলি ক'লে এটা আমাৰ লাগতিয়াল সামগ্ৰী, দৈনন্দিন জীৱনৰ এটা আমাৰ লাগতিয়াল সামগ্ৰী হৈ পৰিছে। মোবাইল অবিহনে যেন আমি চলিব নোৱাৰা হৈ পৰিছোঁ। হাতত আপোনালোকে মোবাইল লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। মোবাইলৰ যি টাৱাৰ, এই টাৱাৰ বিচাৰি আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই টাৱাৰৰ সমস্যা আপোনালোকে কেতিয়াৰ পৰা পাই আহিছে আৰু কি ক'ব, কি আহ্বান জনাব টাৱাৰৰ বিশেষকৈ? হয়, সৰ্বপ্ৰথমতে মই সকলোকে অভিনন্দন জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ। আৰু আজি এই বিশেষ প্ৰতিবাদী কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'লোঁ। অৰ্থাৎ এই নুনাইখুটি উত্তৰ গুৰিজাৰ অঞ্চলত আজি আমাৰ হাতত মোবাইল আছে, ঠিক, আৰু আপুনি কোৱাৰ দৰে আজি আমাক ৰিচাৰ্জ কৰিবলৈ দিয়া হয়। আমাৰ যিটো আমাৰ আনলিমিটেড পেক 299 বা 246 তো সেই বস্তুটো আমি ভৰাওঁ, কিন্তু আজি সেই নেটৱৰ্কত আপোনালোকে চাব পাৰে যে পাৰ ডে 1 GB কৰি দিয়া হয়। কিন্তু দুখৰ বিষয়, হাস্যকৰ বিষয় কি, আমি 1 GB ডাটা আমি গোটেই মাহতে আমি শেষ কৰিব নোৱাৰোঁ। এনেকুৱা এটা অৱস্থা আমাৰ এইটো অঞ্চলত। আৰু এই হাতী মানুহৰ সংঘাতত জড়িত অঞ্চলত আজি আমাৰ কি হৈ আছে, আজি আমি জৰুৰীকালীভাৱে আমি যদি কাৰোবাক যদি জনাব লগা হয়, আমি টাৱাৰৰ একো নাই। মানে এইটো অঞ্চলত আমাৰ চাওক 3খন বিদ্যালয় আছে, আমাৰ প্ৰাইভেট ইংলিছ মিডিয়াম স্কুল আছে। আমি শৈক্ষিক দিশতো আমাৰ ক্ষতি সাধন হৈ আছে। অৰ্থাৎ ক'ব গ'লে ইয়াতে কম্পিউটাৰ এডুকেশ্যন ইজ কম্পালচৰি বুলি কোৱা হৈছে, কিন্তু কম্পিউটাৰ এডুকেশ্যন চলিবৰ কাৰণে যে আমাৰ চাৰ্ভাৰ লাগিব, টাৱাৰ লাগিব, নেটৱৰ্ক লাগিব, কিন্তু এইটো অঞ্চলত নেটৱৰ্কৰ অলপ ব্যৱস্থা নাই। আজি আমি যদি কিবা কাৰণত যদি আমি কাৰোবাক ফোন কৰিব লগা হয়, কাৰোবাক যদি কিবা বিষয়ে অৱগত কৰিব লগা হয়, তেনেহ'লে আমি বিপদ সংকুল এলেকাত যাব লাগিব। আৰু তাতে এইটো আমি এক নিজৰ জীৱনৰ ৰিস্ক লৈ পেলাই আমি কাম কৰোঁ। দিনৰ ভাগত বাৰু ঠিকে আছে, কিন্তু ৰাতি হ'লে আমি অকণমান বহুত নিজৰ জীৱনক মানে এটা ডেঞ্জাৰ জোনত ৰাখি পেলাই আমি যোগাযোগ সংস্থাপন কৰিবৰ কাৰণে আমি পাৰোঁ। গতিকে এইটো অঞ্চলত আমাৰ কি আছে, বহুত ধৰণৰ আজি আমাৰ চাওক বেছিভাগ এয়াৰটেল উপভোক্তা আছে আমাৰ এইটো অঞ্চলত। উত্তৰ গুৰিজাৰ আৰু আমাৰ নুনাইখুটিত কমেও 700ৰ ওপৰত এয়াৰটেল উপভোক্তা আছে, যিবিলাকে নেকি আজি এয়াৰটেল চিম ব্যৱহাৰ কৰে। কিন্তু দুখৰ বিষয় যে আজি যদি আমাৰ কিবা কাৰণ যদি আমাৰ মানে ৰিচাৰ্জ কৰিবলৈ এদিন যদি আমাৰ লেটো হৈ যায়, কমেও 10 বাৰ নটিফিকেশ্যন আহে। মোবাইল কোম্পানীৰ পৰা ফোন, টাৱাৰ কোম্পানীৰ পৰা ফোন আহে, একটা চিম কোম্পানীৰ পৰা ফোন আহে, কিন্তু আজি আমাৰ সমস্যা দূৰ কৰিবৰ কাৰণে সিহঁতৰ কোনো ধৰণৰ আজিৰ তাৰিখে কমেও মোটামুটি আজি 4 বছৰ হৈ গ'ল ইয়াৰ ৰাজ্যত যিহেতু ভুগি আছে। বহুত দুখৰ বিষয়। আজি আমাৰ এইটো অঞ্চলত মানে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যিকোনো বস্তু গুগলত চাৰ্চ কৰিবলৈ হ'লে এটা নেটৱৰ্ক নাপায়, যাৰ কাৰণে আজি আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আছে। গতিকে আমাক এতিয়া যদি এই টাৱাৰ যদি এইটো নকৰে, তেনেহ'লে আমাৰ কি হ'ব, আমাৰ কি আছে
আমাৰ যিটো চিমবিলাক আমি ভাঙি দিম বা আমি বেলেগ চিমলৈ আমি পৰ্টেল কৰিম গতিকে মই ইয়াৰ স্থানীয় আমাৰ জনপ্ৰতিনিধি লগে লগে টেলিকম বিভাগক মই অনুৰোধ জনাব বিচাৰিছোঁ যে ইয়াৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰক আমাক এই টাৱাৰ লাগিবই আমাৰ ছাত্ৰ ছাত্ৰীবিলাক শিক্ষা জীৱনৰ কথা আছে আমাৰ ইয়াতে জৰুৰীভাৱে আমি কিবা বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আমাৰ কথা আছে আমি ইমান মানে ননাইখুটীয়া উত্তৰ গোৱালপাৰাৰ মানুহ মানে আমি জিয়াতো ভুগিছোঁ এইটো সমস্যাৰ আৰু এইটো সমস্যা আমাৰ একদম বহুত দিনৰ দীৰ্ঘদিনৰ সমস্যা যদি এই সমস্যা যদি সমাধান নকৰিলে আমি চিম ভাঙিবলৈ বাধ্য হ'ম আমি মোবাইল দলিয়াই দিবলৈ বাধ্য হ'ম আজি আমাৰ হাতত উপায় নাই গতিকে আমাৰ এই চৰকাৰৰ লগত স্থানীয় জনপ্ৰতিনিধি লগে লগে আমাৰ যিটো টেলিকম বিভাগক আমি দাবী জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে এই সমস্যা অতি সোনকালে সমাধান কৰে কি ক'ব আপোনাৰ হাতত মোবাইল আছে এই মোবাইলটো এতিয়া আপুনি ফোনৰ বাবে ব্যৱহাৰ কৰিব পৰা নাই অকল সময় টাইম চোৱাৰ কাৰণেহে ব্যৱহাৰ কৰিব লগা হৈছে কি ক'ব এই ক্ষেত্ৰত নাই আপোনালোকে আহিছে আপোনালোকক যথেষ্ট ধন্যবাদ দিব বিচাৰিম লগতে আমাৰ বন্ধুবৰ্গই অলপ কৈয়ে গ'ল তো মই ইতিমধ্যে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যিটো মোবাইলৰ যি কণ্ডিশ্যন আমাৰ ইয়াতে চলি আছে চাওক আমাৰ এনেকুৱা এটা দিন নাযায় যে হাতীবিলাক ওলাই জংঘলী হাতী আহি পেলাই আমাৰ ঘৰ দুৱাৰবিলাক ভাঙে অথচ আমি মোবাইলেদি যদি মানে আমাৰ বন বিভাগক জনাবৰ কাৰণে আমাৰ হাতত মানে কোনো ৰাস্তা নাথাকে গতিকে ফোনটো দূৰৰ কথা আমি বিৰাট কষ্ট পাই আছোঁ তো আৰু এটা চাওক আমাৰ যি এলেকা এই মানে ভূটানৰ সীমাত আমি থাকোঁ এই অঞ্চলৰ পৰা যদি কোনোবা মহিলা মানুহ আমাৰ গৰ্ভৱতী মহিলা মানুহ যদি অসুবিধাটো পৰে আমি যে এটা এম্বুলেন্স ফোন কৰিম সেই সুবিধাটোও আমাৰ হাতত নাথাকে এনেকুৱা এটা জৰ্জৰিত অৱস্থাত আমি আছোঁ গতিকে আমি নাজানো আমাৰ প্ৰতিনিধিবিলাকে ইমান ডাঙৰ যেতিয়া ইলেকশ্যনৰ সময়ত আহি ডাঙৰ লেকচাৰ মাৰি থৈ যায় আমাৰ না ৰাস্তা আছে না কাৰেণ্ট আছে না আমাৰ মোবাইলৰ নেটৱৰ্ক আছে একো সুবিধা আমি নাই এনেকুৱা এটা পৰিৱেশত আমি আছোঁ যে আমি মানুহ নহয় যেন কেতিয়াবা এনেকুৱা অনুভৱ হয় গতিকে আমি আমাৰ টেলিকম বিভাগক মানে বিশেষভাৱে অনুৰোধ কৰিম আৰু সকীয়াই দিব বিচাৰিম যদি আমাৰ এই দাবীটো মানি নলয় তেতিয়াহ'লে আমি এয়াৰটেল যিবিলাক চিম আছে আমাৰ ইয়াতে কমচে কম মানে ৩,৫০০ চিম আমি ব্যৱহাৰ কৰি আছোঁ সেই ৩,৫০০ চিমটো বৰবাদ কৰিমে লগতে আমাৰ এই অঞ্চলৰ মানুহে আমি চবে মানে এই আমাৰ এয়াৰটেলৰ বিপৰীতে আমি ক'বলৈ বাধ্য হ'ম গতিকে আমি টেলিকম বিভাগক অনুৰোধ কৰিম যাতে অতি সোনকালে আমাৰ যাতে এই ব্যৱস্থাটো পূৰণ কৰি দিয়ে নিশ্চয় ক'ব লাগিব যিটো সময়ত আচলতে ডিজিটেল মাধ্যম বুলি কোৱা হয় যিটো সময়ত ছাত্ৰ ছাত্ৰীসকলৰ অনলাইন যোগে তেওঁলোকৰ ক্লাছ কৰা হয় অনলাইন যোগে বিভিন্ন নোটছ পাতি দিয়া হয় বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা তেনে ক্ষেত্ৰত কিন্তু এইসকল ছাত্ৰ ছাত্ৰী আচলতে তেওঁলোকৰ শৈক্ষিক দিশটো আগুৱাই লৈ যোৱাৰ বাবে কিন্তু নেটৱৰ্কৰ যথেষ্ট সমস্যাত পৰিছে কি ক'বা যিটো আপোনালোকৰ ইয়াতে মোবাইলৰ টাৱাৰ এটা অভাৱ হৈ পৰিছে মোবাইলৰ নেটৱৰ্ক কাম নকৰা হৈছে যদি মোবাইলটো হাতত আছে আমি মোবাইল মাত্ৰ লৈছোঁহে ৰিচাৰ্জ ভৰাও কিন্তু আমাৰ ৰিচাৰ্জ এনে টকাটো এনেহে লছ হয় কিন্তু আমাৰ যোনটো উদ্দেশ্যৰে আমি ৰিচাৰ্জ ভৰাওঁ যেনেকুৱা আমি গুগল মই এটা ষ্টুডেণ্ট হয় আৰু ষ্টুডেণ্টৰ যেনেকুৱা কিবা এটা চাৰ্চ কৰিব লাগে গুগলত কিবা কুৱেশ্যন এনচাৰে বা কিবা এটা জানিবৰ কাৰণে তাৰ আমি গুগলত আমি এই বস্তুবিলাক নাপাওঁৱে ছাৰ্ভাৰ ডাউন কেতিয়াবা দেখায় আমি ষ্টুডেণ্টবিলাকৰতো যিহেতু বহুত কাৰণে মোবাইল লাগে কিন্তু এই বিষয়ত আমি একেবাৰে মোবাইলত একো কৰিব নোৱাৰোঁ অকল মাত্ৰ নামতে ধৰোঁ মোবাইলটো আৰু আমাৰ এইটো এলেকা যিহেতু হাতী বহুত থাকে হাতীৰ কাৰণেও আমি ক'ৰবাত ফোন কৰিম কাৰোবাক জনাম এইটো আমি নাপাওঁ আৰু বহুত আমাৰ ইলেক্ট্ৰিচিটিৰো বহুত প্ৰব্লেম হয় কাৰেণ্টবিলাকো ইমান নাথাকে আমি এই এলেকাত থাকি কেনে বহুত অসুবিধা পাই আছোঁ বহুত মানে বিপদৰ সন্মুখীনো হাতীৰ হওঁ আৰু এগৰাকী ছাত্ৰী হিচাপে টেলিকম বিভাগৰ যিগৰাকী মন্ত্ৰী আছে বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতলৈ কি আহ্বান জনাবা মইতো ভাবি আছোঁ যে যিহেতু ইহঁতে মন্ত্ৰী ইহঁতৰ ষ্টুডেণ্টৰ বুজি পায় যিহেতু ইহঁতে আমি এতিয়া অনুৰোধ কৰি আছোঁ যে এই মন্ত্ৰীবিলাক যাতে আমাৰ নেটৱৰ্কটো সোনকালে ইয়াতে লগাই দিয়ে যেন আৰু এইটোৱে কয় মই মোৰ মন্তব্য হয় নিশ্চয়কৈ ক'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বৰ্তমান এক প্ৰকাৰে ক'ব লাগিব তেওঁলোকে অনলাইনৰ মাধ্যমেৰে বিভিন্ন শিক্ষা তেওঁলোকে গ্ৰহণ কৰি আছে ক্লাছৰে নোটছ পাতি হওক বা বিভিন্ন ক্ষেত্ৰৰে হওক তেনে ক্ষেত্ৰত যদি চাবলৈ যাওঁ মোবাইলৰ নেটৱৰ্ক যদি নহয় যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে আৰু বিশেষকৈ ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় ৩,৫০০তকৈ অধিক গ্ৰাহক ইয়াৰে এয়াৰটেলৰ চিম তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু বহু সময়ৰ পৰা তেওঁলোকে এই সমস্যাত পৰি আছে মই পুনৰ সেই দৃশ্য দেখুৱাবলৈ মোৰ সতীৰ্থ সুৰেন দিগালক অনুৰোধ জনাইছোঁ এইদৰে মহিলা হওক পুৰুষ হওক
সকলোৱে ওলাই আহিছে, মাৰ বান্ধি থিয় হৈছে, একেলগে তেওঁলোকৰ যি দাবী সেই দাবী চৰকাৰলৈ এৰিছে, যাতে চৰকাৰে এই দাবী তেওঁলোকৰ অতি সোনকালে এই দাবী তেওঁলোকে মানি লয়। আৰু বিশেষকৈ লাগিব যে ওদালগুৰি জিলাৰ এই বিশেষকৈ নুনাইখুটি অঞ্চলত এটা মোবাইলৰ টাৱাৰ বহুৱাই এই যি সমস্যাৰ সৈতে তেওঁলোক যুঁজ দি আহিছে, সমস্যাটো অতি সোনকালে সমাধান কৰি দিব লাগে। আৰু এইদৰে ক'ব লাগিব যে ছাত্ৰ ছাত্ৰী অকল পুৰুষ মহিলা নহয়, ছাত্ৰ ছাত্ৰী সকলো কিন্তু ওলাই আহি তেওঁলোকৰ যি সমস্যা আজি দা নিউজ প্লাছৰ জৰিয়তে অসম চৰকাৰলৈ তেওঁলোকে আহ্বান জনাইছে যে অতি সোনকালে এই অঞ্চলটোত বিশেষকৈ নুনাইখুটি অঞ্চলটোত মোবাইলৰ টাৱাৰ এটা বহুৱাই যি সমস্যা তেওঁলোকে পৰি আছে, যি সমস্যাৰ বাবে তেওঁলোকে সংঘৰ্ষ কৰিবলগীয়া হৈছে, সেই সংঘৰ্ষৰ পৰা যাতে উলিয়াই আনে, তেওঁলোকক এই সমস্যাৰ পৰা সোনকালে পৰিত্ৰাণ কৰি তেওঁলোকৰ যি আহ্বান, এই আহ্বান যাতে চৰকাৰে মানি লয় আৰু নুনাইখুটি অঞ্চলত এটা মোবাইলৰ টাৱাৰ বহুৱাই দিয়ে।